ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ। আমি আজি বাংলিপাৰা আৰু কুইচাজাৰ এই গাঁও দুখনত ঘূৰিলোঁ। ৰাইজ আমাৰ লগত আছে, যথেষ্ট সঁহাৰি পাইছোঁ। আৰু লগতে ৰাইজৰ যি অভাৱ অভিযোগ সেইবিলাকৰো বুজ লৈছোঁ। আমি সাধ্য অনুযায়ী যিমান পাৰোঁ আমি এই প্ৰতিশ্ৰুতিবিলাক পালন কৰাৰ কাৰণে চেষ্টা কৰিম। নহয়, এইটোতো আপোনালোকে জানেই, গমেই পাইছে। আগতে আমি বহুবাৰ কৈছোঁ, বৰ্তমান যিটো অৰাজক হৈছে বিজেপি চৰকাৰৰ দিনত, মূল্য বৃদ্ধিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন উন্নয়নৰ ক্ষেত্ৰতে হওক, আজি ৰাইজ অতিষ্ঠ হৈছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেইকাৰণে তেওঁলোকে কংগ্ৰেছক ভোট দিব। মই বিশেষ ক'ব লগা মানে নতুন হিচাপে মই নতুন প্ৰাৰ্থী এইবাৰ প্ৰতিদ্বন্দ্বী কৰিছোঁ, যাতে যিবিলাক পঞ্চায়তৰ আগত দুৰ্নীতি হৈ আছে এইবিলাক মই দুৰ্নীতি নাশ কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু নতুন চামে আগবাঢ়ি অহাটো দৰকাৰী বুলি ভাবি মই আগবাঢ়ি আহিছোঁ। যেন যিখিনি মই ৰাইজৰ পৰা সঁহাৰি পাইছোঁ সেইখিনি সঁহাৰি যেন মানে মই পিছতো আগুৱাই নিব পাৰোঁ মোৰ ফালৰ পৰাও, সেইবাবে মই আগবাঢ়ি আহিছোঁ। মই ভাৰতীয় কংগ্ৰেছ দলৰ পৰা 5 নং নিজ ভৱানীপুৰৰ কাউন্সিলাৰ AP।